কোৰানৰ ওপৰত পাঠ্যক্ৰম আছে যাক আমি আৰবী ভাষাত কি বুলি কওঁ ফিকা এণ্ড আকাইদ বুলি কয় ফিকা এণ্ড আকাইদ এই সাবজেক্টটো থকা কাৰণে কলেজিয়েট স্কুল আৰু হাই মাদ্ৰাছা স্কুলৰ মাজত পাৰ্থক্য এটা থাকিছিল সেইকাৰণে কলেজিয়েটৰ পৰা কোনবা যদি এপিয়াৰ কৰে তাক হাই স্কুল শিক্ষান্ত বুলি কয় আৰু এই মাদ্ৰাছা বিলাকৰ পৰা এপিয়াৰ কৰিলে কোৰ্সটো সব একেই থাকে কিন্তু এই 50 নম্বৰৰ ধৰ্মীয় শিক্ষাৰ কাৰণে তেওঁলোকক হাই মাদ্ৰাছা বুলি কোৱা হয় আদাৰৱাইজ ম্যাথ সায়েন্স সকলোবোৰ একে সো প্ৰথম আমি সিদ্ধান্ত ললো যে এই 189 খন স্কুলৰ পৰা হাই মাদ্ৰাছা শব্দটো আঁতৰি যাব the word high madrasa will be removed along with the word high madrasa তেওঁলোকৰ যিটো 50 নম্বৰৰ ধৰ্মীয় শিক্ষা আছিল কোৰানৰ ওপৰত সেইটো নোহোৱা হৈ যাব that part will be dropped গতিকে বেসিক্যালি ইয়াত আৰু কোনো ডিস্টিংশন নাথাকিব সকলো হাই মাদ্ৰাছাৰ পৰিৱৰ্তে হাই স্কুল বুলি তেওঁলোক জনাজাত হ'ব এইখিনি হল যিখিনি সেবাৰ লগত এফিলিয়েটেড আছিল আৰু সেবাৰ জৰিয়তে তেওঁলোকৰ শৈক্ষিক কাৰিকুলাম পৰিচালনা কৰা হয় অৰিজিনালি ইয়াত অলমোস্ট 90% জেনাৰেল এডুকেশ্যন আছিল 10% হে ধৰ্মীয় শিক্ষা আছিল গতিকে 189 স্কুলৰ পৰা ধৰ্মীয় শিক্ষাখিনি আঁতৰি যোৱাৰ লগে লগে গুটে হাই মাদ্ৰাছা বিলাক সেকুলাৰ হৈ পৰিব আৰু হাই মাদ্ৰাছা শব্দটো তাৰ পৰা বিলুপ্তি হ'ব গতিকে 2022 চনৰ মেট্ৰিক পৰীক্ষাৰ পৰা সেবাই হাই মাদ্ৰাছা বুলি কোনো পৰীক্ষা আৰু নাপাতে কিন্তু 21 যেটো ল'ৰা ছোৱালীবোৰ ইতিমধ্যে শিক্ষা হৈ গল তেওঁলোকক আমি দিগদাৰ নকৰো গতিকে 21 চনতে লাষ্ট সেবাই হাই মাদ্ৰাছা পাতিব তাৰ পিছত আৰু সেবাই হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত নকৰে এইটো হল আমাৰ প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় হল যে আমাৰ অসমত স্টেট মাদ্ৰাছা বোৰ্ড এটা গঠন কৰা হৈছিল এই স্টেট মাদ্ৰাছা বোৰ্ডৰ অধীনত 4খন আৰবিক কলেজ আছিল 14খন টাইটেল মাদ্ৰাছা আছিল সিনিয়ৰ মাদ্ৰাছা 138 আছিল আৰু প্ৰি সিনিয়ৰ মাদ্ৰাছা 230 আছিল এই 542 ইনষ্টিটিউশনত দুটা পঢ়া হৈছিল এটা হল আমাৰ নৰ্মেল হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে প্ৰিস্ক্ৰাইব কৰা সিলেবাস আৰু আনটো হল পিউৰলি থিওলজিক্যাল সাবজেক্ট অন ইসলাম যোৱাকালি আমি কেবিনেটত আমি লোৱা সিদ্ধান্ত কেইটা হল যে State Madrasa Board shall stand dissolved from the declaration of the result of examination to be held in academic year 2021-22. তাৰ মানে এই বছৰৰ পৰীক্ষাটো হৈ যোৱাৰ লগে লগে 2021-22 পৰীক্ষাটো হৈ যোৱাৰ লগে লগে State Madrasa Board will be dissolved. সেইটো হল যে লাষ্ট ষ্টুডেন্ট খিনি লাষ্ট সুযোগ দিয়াৰ লগে লগে এটো হৈ যাব তাৰ পিছত এই মাদ্ৰাছা ইনষ্টিটিউট বিলাকৰ যি আছিল তেওঁলোকৰ একাডেমিক যেটো অথৰিটি আৰু এডমিনিষ্ট্ৰেটিভ অথৰিটি সেইটো ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যনলৈকে ৰূপান্তৰ হ'ব এই গুটেই মাদ্ৰাছা বিলাকৰ নামৰ পৰা মাদ্ৰাছা শব্দটো নোহোৱা হৈ পৰিব তৃতীয়তে এই মাদ্ৰাছাত যিবিলাক থিওলজিক্যাল কোর্স পঢ়োৱা হৈছিল সেই থিওলজিক্যাল কোর্স বিলাক
উইথ এফেক্ট ফ্ৰম 1/4/21 বন্ধ হৈ যাব থিওলজিক্যাল কোর্স মানে ইসলামিক যেটো কোর্স আছিলে সেইবিলাক বন্ধ হৈ যাব এওঁলোকৰ শিক্ষকসকলে আমি যিবিলাকে থিওলজিক্যাল সাবজেক্টত শিক্ষা দান দিছিল তেওঁলোকক আমি ট্ৰেইনিং কৰাম যাতে তেওঁলোকে জেনাৰেল এডুকেশ্যনৰ ওপৰত তেওঁলোকে ল'ৰা ছোৱালীক পঢ়াব পৰা অৱস্থাত আহি যায় যিমানবিলাক আমাৰ আৰবিক কলেজ আছিল এই আৰবিক কলেজবিলাক এই সিদ্ধান্তৰ বেচিছত তেওঁলোকক হায়াৰ সেকেন্ডাৰী স্কুল হিচাপে ৰূপান্তৰিত হ'ব আৰু আৰবিক কাউন্সিলবিলাক হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধীনত যাব আৰু তাৰ শিক্ষাটো কাউন্সিলৰ শিক্ষাটো আৰম্ভ হ'ব ঠিক তেনেকে প্ৰি সিনিয়ৰ আৰু সিনিয়ৰ মাদ্ৰাসা এওঁলোকৰ কেৰিকুলামটো এসসিআৰটি কেৰিকুলাম হ'ব তাৰ মানে যেটো নৰ্মেল এডুকেশ্যন হেতু আৰম্ভ হ'ব এইখিনি কৰিব যাওঁতে আমাৰ এখন বিধানসভাত আমি আইন এখন আনিব লাগিব যত মাদ্ৰাসা যিখন আইনৰ অধীনত প্ৰভিন্সিয়েলাইজ হৈছিল সেইখন আমি ৰিপিল কৰিব লাগিব আৰু সেই ৰিপিল কৰা আইনখন অহা ২৭-২৮ এই মাহৰ শেষত যি বিধানসভা আছে তাত আইনখন আহিব আৰু চৰকাৰে সেইখন পাছ কৰাবৰ কাৰণে যত্ন কৰিব বাকি most of the work can be done by amending rules আৰু issuing notification কালি ক্যাবিনেটে সেইখিনি অনুমোদন দিছে so next 3 to 4 daysৰ ভিতৰত আমাৰ নতুন ৰুলখনো নটিফাই হ'ব যত মাদ্ৰাসা এডুকেশ্যন নাথাকিব আৰু বাকি নটিফিকেশনৰ থ্ৰদি যিখিনি কৰিবলগীয়া কাম যে মাদ্ৰাসা ৱৰ্ডটো উঠি যোৱা হাই মাদ্ৰাসা ৱৰ্ডটো উঠি যোৱা থিওলজিক্যাল সাবজেক্ট খিনি উঠি যোৱা এইখিনি আমি অধিসূচনা মতে কৰিব পাৰো এইখিনি অধিসূচনা হ'ব সো যদি আমি টেকনিক্যাল টার্মসটো বাদ দিও সিম্পল হ'ব যে মাদ্ৰাসা বোৰ্ড নাথাকিব সেবা আৰু কাউন্সিললৈকে এওঁলোকৰ একাডেমিক এক্টিয়াৰটো আহিব এডমিনিষ্ট্ৰেটিভ অধিকাৰটো ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনত আহিব আৰু এই মাদ্ৰাসা বিলাকৰ পৰা মাদ্ৰাসা নামটো নোহোৱা হৈ যাব নামৰ লগত থিওলজিক্যাল সাবজেক্ট বিলাক নোহোৱা হ'ব তাৰ জায়গাত জেনাৰেল অংক বিজ্ঞান আদি সাবজেক্ট চলা আৰম্ভ হ'ব গতিকে এইখিনি আমাৰ মাদ্ৰাসাৰ ওপৰত সংস্কৃত টুলবিলাকো আমি কনভাৰ্ট কৰিম সেইকেইটা হ'ব বেসিক্যালি কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্সিটিয়ে এই সংস্কৃত টুলবিলাকত এটা ভাৰতৰ ইতিহাস আৰু সংস্কৃতি তাৰ ওপৰত এই সংস্কৃত টুলবিলাক তাৰ অধ্যয়ন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব এটা ডিগ্ৰী আৰু ডিপ্লোমা কোর্স চলিব আন্ডাৰ দা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েন্ট ষ্টাডিজ বিশ্ববিদ্যালয়ৰ তলত তাৰমানে ইয়াত আৰু এটা শাস্ত্ৰী বান যিবিলাক পৰীক্ষা পাতিছিল ইমান দেৰি সেইবিলাক নোহোৱা হৈ যাব সংস্কৃত টুলত তাৰ জায়গাত ভাৰতৰ ইতিহাস আৰু পুৰাতন সংস্কৃতি তাৰ ওপৰত ল'ৰা ছোৱালীয়ে শিকিব ডিগ্ৰী ডিপ্লোমা থাকিব আৰু এই ডিসিশনখিনিৰ লগত সংস্কৃত বোৰ্ডখনো ইনফেক্ট আগতেই নোহোৱা হৈছিল এওঁলোক ভাস্কৰ বৰ্মাৰ অধীনলৈকেও গুচি গৈছিল কিন্তু বেসিক্যালি ইয়াত খালি ডিগ্ৰী আৰু ডিপ্লোমা কোর্সে চলিব অন ইণ্ডিয়ান হিষ্ট্ৰী আৰু এনচিয়েন্ট কালচাৰৰ ওপৰত সংস্কৃত টুলখিনি গতিকে কাৰ্যত সংস্কৃত টুলৰ যিটো শিক্ষা সেইটো নাথাকিব কিন্তু ভাৰতৰ বিষয়ে তাত জানিব পাৰিব এইখিনি হল কালি লোৱা কেবিনেটৰ সিদ্ধান্ত মই মোটামুটি সিদ্ধান্তখিনি আপোনালোকক দি দিছো আমি আপোনালোকে চাব পৰা গতিকে যেটো আমি নৱেম্বৰ মাহত বন্ধ কৰিম বুলি ভাবিছিলো নৱেম্বৰ মাহত ব্যস্ততাৰ কাৰণে নৱেম্বৰৰ পৰিৱৰ্তে যোৱা কালিৰ কেবিনেটত এই সিদ্ধান্তখিনি পাৰিত কৰা হয় বিল্ডিং কেটা থাকিব কেৱল সাইনবোৰ্ডখন বদলি যাব সাইনবোৰ্ডখন নাথাকে আৰু হৈ গ'ল আৰু
আজি গধূলিৰ ভিতৰত অল অৰ্ডাৰ ওলাই যাব খালি এক্সিষ্টিং ষ্টুডেণ্টখিনিক আমি পাছ আউট কৰাৰ সুবিধা দিম প্ৰাইভেটবিলাকক খেৰাজী মাদ্ৰাছা বুলি কয় তাৰ ওপৰত আমি কোনো সেইটো এটা বেলেগ এটা টপিক আছিল যে প্ৰাইভেট স্কুলবিলাকে যেতিয়া খুলিব খোজে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে DSC অফিচত বহুত সময় লৈছিল গতিকে ইজ অফ ডুইং বিজনেছত আমি কৈছোঁ যে তেওঁলোকে এতিয়া অনলাইন এপ্লিকেশ্যন কৰিও যদি আমি লিখি দিয়া কণ্ডিশ্যনখিনি পালন হয় তেওঁলোকে ৰিকগনাইজেশ্যন পাব সেইটো বেছিকেলি প্ৰক্ৰিয়াৰ সলসলনি বাকি কোনো তাত বিশেষ আন কোনো ইস্যু নাই 542 madrasa, 141 high madrasa. সংস্কৃত টোল 97 আছিল সংস্কৃত টোলৰ ক্যাৰেক্টাৰটো বহুত বদলি না যায় তাত ভাৰতৰ বিষয়ে শিকিব পাৰিব ভাৰতৰ ইতিহাস আৰু পুৰাতন সংস্কৃতি 97 মাদ্ৰাসা 542 সৰকাৰি মাদ্ৰাসা 141 হাই মাদ্ৰাসা এই সংস্কৃত টোলখিনি যেটো ডিগ্ৰী ডিপ্লোমা কোৰ্স চলিব হেটো ভাস্কৰ বৰ্মা ইউনিভাৰ্সিটিয়ে বনাই আছে তাত বেদৰ পৰা কীৰ্তন ঘোষালৈকে গোটেইখিনি কথা ৰাইজে জানিব পাৰিব বৌদ্ধ জৈন আমাৰ যিবোৰ ভাৰতীয় সংস্কৃতিৰ গোটেই ইতিহাসটো তাতে লৰা ছোৱালীয়ে পঢ়িব পাৰিব হেটো অকল হিন্দু বুলি নহয় বৌদ্ধ জৈন গোটেই কেতিয়া খ্ৰীষ্টান সকল আহিলে কেতিয়া ইসলামিক সভ্যতা আৰম্ভ হ'ল কিন্তু মেইনলি it will be focused on Indian civilization অসমে ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্য হ'ব যত ভাৰতীয় সভ্যতা শিকোৱা ভাৰতীয় সভ্যতাৰ লগত নতুন পুৰুষক চিনাকি কৰি দিয়াৰ এটা ডিগ্ৰী কোৰ্স আৰম্ভ হ'ব ইণ্ডিয়াৰ কোনো ষ্টেটতে ডিগ্ৰী ডিপ্লোমা অন ইণ্ডিয়ান চিভিলাইজেশনাল ষ্টাডি নাছিলে যেটো আমাৰ ইয়াত ফাৰ্স্ট টাইম আমি আৰম্ভ কৰিম এই টোলখিনিত এই বস্তুটো আৰম্ভ হ'ব লৰা ছোৱালীয়ে ডিগ্ৰী পাব ডিপ্লোমা পাব আৰু ভাস্কৰ বৰ্মা ইউনিভাৰ্সিটিয়ে চলাব কিন্তু শাস্ত্ৰী বা আন ধৰণৰ যিবিলাক পৰীক্ষা আছিল সেইবিলাক আৰু টোলত নাথাকিব কোনোবাই প্ৰাইভেটলি কৰিব খুজিলে কৰি থাকিব পাৰিব কিন্তু আমাৰ চৰকাৰী ভাবে নাথাকিব আৰু মাদ্ৰাসাখিনি জেনাৰেল স্কুললৈকে ৰূপান্তৰ হ'ব দুই এটা বিধানসভাত অনুমোদন লাগিব হেখিনি এবাৰ বিধানসভাত পাছ হৈ যাব দুই এখন নোটিফিকেশন দিয়ে হৈ যাব 1934ত স্যাৰ সাদুল্লা যেতিয়া মুখ্যমন্ত্ৰী আছিল অসমত মাদ্ৰাসা শিক্ষা আৰম্ভ কৰা হৈছিল 34 এটো সাদুল্লা ডাঙৰীয়া যেতিয়া অসমৰ প্ৰধানমন্ত্ৰী আছিলে বা তাৰ সেই সময়ছোৱাত এই মাদ্ৰাসা এডুকেশ্যন বিলাক কৰা হৈছিল গতিকে দিছি যে এটা বহুত মানে প্ৰি ইন্ডিপেন্ডেন্স ইৰা এই কামটো আৰম্ভ হৈছিল যে ধৰ্মীয় শিক্ষা আন্ডাৰ দা গভৰ্নমেন্ট কৰা চৰকাৰৰ খৰচত ধৰ্ম পঢ়া এটো 1934 35 সেই সময়ত সৈয়দ স্যাৰ সাদুল্লা অসমৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে এটো আৰম্ভ কৰা হৈছে গতিকে এটো এটা আমাৰ হৈ গ'ল আৰু বাকিটো মই যোৱা প্ৰেছ কনফাৰেন্সত আপোনালোকক কৈছো যে 1 তাৰিখৰ পৰা স্কুল কমপ্লিট খুলি যাব আৰু গাইডলাইন এডুকেশ্যন ডিপাৰ্টমেন্টে উলিয়াই দিব আৰু বেসিক্যালি 1 জানুৱাৰীৰ পৰা স্কুল বিলাকৰ ওপৰতো যেটো আমাৰ ৰেষ্ট্ৰিকশন আছে দুদিন ক্লাস তিনদিন ক্লাস আমি সব উঠাই দিম it will be converted to regular class খালি মাস্ক আৰু এটা social distance otherwise
all classes will come from 1st January. যেটো staggered আমি কৰি থৈছিলো এটো উঠি যাব আৰু education will start as usual খালি mask আৰু social distance. হবতো নালাগে কাৰণ কালি কোভিড হৈছে মাত্ৰ 20 জন মানুহ কামৰূপ মেট্ৰত যোৱা লাষ্ট 10 দিনত কোভিডৰ সংখ্যা 20-25 আৰু মেইনলি এয়াৰপোৰ্টৰ পেছেঞ্জাৰ তেনেকে স্কুলৰ পৰা 10 কেতিয়াবা কি হয় এজনৰ হলে ওচৰত থকা সবৰ হৈ যায় মাজতে এখন বিয়া হৈছিল একেলগে 35 জনৰ হল কিন্তু বাই এণ্ড লাৰ্জ অসমত এতিয়া 100টাৰ ওপৰ 100-150টাতকৈ গোটেই অসমতে কেছ নাই গতিকে আমি একাডেমিক ৰেষ্ট্ৰিকশন অল ৰেষ্ট্ৰিকশন উইল বি উইথড্ৰন ফ্ৰম 1st জানুৱাৰী কাৰণ আমি বহুত আমি দুমাহ দেখিছো দুমাহতে এটো কন্ট্ৰোলত আছে আৰু ইমান ডাঙৰ বিটিসি আমি সকলোৱে কম বেছি ভায়োলেট কৰি পেলাই ক্যাম্পেইন কৰিছো কিন্তু কোভিডটো বঢ়া নাই তাতে দুটা চিৰাং ডিস্ট্ৰিক্টত 0 কভাৰ বাস্কাট এটা কোকৰাঝাৰত দুটা এনেকৈ আছে তাৰ পৰা বুজা যায় যে অসমত কোভিডৰ এটা আমি এটা ফেজ পাৰ কৰিছো যদি কিবা কাৰণত সেকেন্ড ওয়েভ আহে এটা বেলেগ কথা আৰু অলপতে বিপিআৰ এখন প্ৰেছ মিট দিছে কোকৰাঝাৰত প্ৰবীণ বৰুৱে তেওঁলোকে কৈছে যে বৃহৎ বিপিআৰ তেওঁলোকক সুযোগ দিয়া নহল গণতন্ত্ৰ ধ্বংস কৰা তেওঁলোকে আইনৰ আশ্ৰয় ল'ব আৰু কাক বাধা দিব আইন আদালত সকলোৱে কাৰণে তেওঁলোকে আশ্ৰয় ল'লে তাতো আমাৰো উকিল থাকিব এনেকুৱাটো নহয় যে আদালতে অকল তেওঁলোকৰ কথাটো শুনিহে কিবা ৰায় দিব হয় না 5 জন ব্যক্তিয়ে অহাকালি শপত ল'ব 2 জন ইউপিপিএলৰ পৰা আৰু বিটিসিৰ চিফ আৰু ডেপুটি চিফ দুইটাই ইউপিপিএলৰ লগত থাকিব ভাৰতীয় জনতা পাৰ্টিৰ পৰা 2 জনে শপত ল'ব আৰু এজন জিএসপিৰ শপত ল'ব কালি 5 জনে শপত ল'ব 2 from BJP 2 from UPPL 1 from GSP কিন্তু বিজেপিয়ে চিফু লোৱা নাই ডেপুটি চিফু লোৱা নাই আৰু নাই বিশেষ একো সুধিব লাগে ঠিক আছে সক এইটো যদি কোনোবা প্ৰাইভেট স্কুলে কৰে তাৰ গাৰ্জিয়ান এজনেও যদি হাই কোৰ্টক দিয়ে স্কুলখনৰ দিগদাৰ হ'ব কাৰণ এই অৰ্ডাৰটো হাই কোৰ্টে এপ্ৰুভ কৰি থৈ দিয়া আছে এটো কন্টেম্প অফ কোৰ্ট হৈ যাব গতিকে আপোনালোকে কোনোবা প্ৰাইভেট স্কুলে যদি টুইট ফেসবুক কৰি থাকিলে মই একো কৰিব নোৱাৰো কিন্তু ৰিটেন কমপ্লেইন যদি উইথ অৰিজিনাল নেম দিয়ে তেতিয়ালে আমি লগে লগে অ্যাকশন লম কিন্তু মানুহবিলাকে কি কৰে টুইট আৰু ফেসবুকত দিয়ে পিছত মানুহবিলাকৰ এড্ৰেছ সুধিলে আমি নাপাওঁ সিভিসিয়ে মানা কৰি থৈছে যে এননিমিয়াস কমপ্লেইন লব নালাগে সেইকাৰণে যদি উইথ প্ৰপাৰ নেম এড্ৰেছ কোনোবাই যদি আমাক কমপ্লেইন দিয়ে আমি লগে লগে অ্যাকশন লম কাৰণ এটো হাই কোৰ্টে এই অৰ্ডাৰখনক এপ্ৰুভ কৰি থৈ গৈছে ডিভিজন বেঞ্চ এটাকো সেইকাৰণে কমপ্লেইন আহিলে আমি ব্যৱস্থা লৈ লম এটো আমাৰ মানে গুটে অসমৰ এডুকেশন সিস্টেমটো আমি সেকুলাৰাইজ কৰি দিলো বহুত ডাঙৰ এটা ঐতিহাসিক সিদ্ধান্ত আছিল 1934ত আৰম্ভ কৰা প্ৰেক্টিস এটা we could stop এটো আপোনালোকক মই নোটটো দি দিছো সবখিনি পাবই তাতে ধন্যবাদ
হ'ল আপুনি